মৰমৰ বন্ধু-বান্ধৱীসকল সকলোকে এলপিএন এমিছাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যেহেতু আমি যোৱা ভিডিঅ'ত ক্লাছ 8ৰ অনুশীলনী 9.1ৰ 2 নম্বৰলৈকে প্ৰশ্নকেইটা যেহেতু সমাধান কৰিছোঁ, আজি আমি সমাধান কৰিম 3 নম্বৰৰ পৰা প্ৰশ্নকেইটা। চোৱা 3 নম্বৰ প্ৰশ্নটো কি কৈছে? কৈছে যে তলত দিয়া ৰাশিসমূহ সৰল কৰা। চোৱা কেনেকৈ কৰিম। প্ৰথমে ইয়াত লিখা 3 নম্বৰৰ 1ৰ সলিউশ্যন। প্ৰথমে প্ৰশ্নটো লিখিলে কিমান আছে চোৱা। ইয়াত লিখা আছে 3x ব্ৰেকেট 5x প্লাছ 8 ব্ৰেকেট বন্ধ মাইনাছ 10x। অৰ্থাৎ ইয়াত যে এই 3xটো দি আছে, এই 3xৰ লগত এই ব্ৰেকেটত থকা সংখ্যাখিনি আমি কি কৰিব লাগিব? পূৰণ কৰিব লাগিব। চোৱা কেনেকৈ কৰিম। ইয়াত আছে 3, ইয়াত আছে 5, 3 লগত 5টো পূৰণ কৰা। 3 5 গুণ কিমান? 15। ইয়াত আছে x এটা, ইয়াত আছে এটা, অৰ্থাৎ x কেইটা হ'ব? x হ'বগৈ 2টা। ইয়াত যোগ আছে, যোগ দিয়া। আকৌ এই 8ৰ লগত 3টো পূৰণ কৰা। 3 8 গুণ কিমান হ'ব? 24। আৰু যিহেতু ইয়াৰ লগত এটা x আছে, ইয়াত x লিখি দিয়া। আৰু ইয়াত কিমান আছে? মাইনাছৰ মাইনাছ লিখা। আৰু ইয়াত কিমান আছে চোৱা? 10x। এতিয়া চোৱা ইয়াত 15টো লিখে, x স্কুৱাৰটো লিখি লোৱা। এতিয়া চোৱা ইয়াত আছে 24, ইয়াত x আৰু ইয়াতো x। অৰ্থাৎ চোৱা আমাৰ যিহেতু কি হৈছে গৈ, আমাৰ এককটো যিহেতু 1, অৰ্থাৎ চলকটো যিহেতু 1, তেতিয়াহ'লে আমি কি কৰিব পাৰি? ইয়াত যোগ বা বিয়োগ কৰিব পাৰি। যেতিয়া আমাৰ চলকটো 1 হ'ব, তেতিয়া আমি কি কৰিব পাৰি? যোগ বা বিয়োগ কৰিব পাৰি। চোৱা ইয়াৰ পিছতো কি আছে? x আছে। যিহেতু ইয়াৰ পিছতো x আছে, আমি কি কৰিব পাৰি? এই ডাঙৰ সংখ্যাটোৰ পৰা এই সৰু সংখ্যাটো বিয়োগ কৰিব পাৰি। অৰ্থাৎ চোৱা 24ৰ পৰা যদি 10টো বিয়োগ কৰোঁ কিমান হ'বগৈ? 14, হয়নে? ইয়াত যিহেতু যোগটো ডাঙৰ, সেইকাৰণে যোগ চিনটো দি লোৱা। আৰু 24ৰ পৰা 10 গ'লে কিমান? 14। যিহেতু x আছে, xটো লিখি দিয়া। আৰু এইটোৱেই হ'ল আমাৰ কি? আনচাৰটো। আৰু ইয়াত চোৱা এককটো ইয়াত আছে কি? x আছে 2টা, ইয়াত আছে এটা। যিহেতু একক 2টা বেলেগ বেলেগ, আমি কি কৰিব নোৱাৰি? যোগ বা বিয়োগ কৰিব নোৱাৰি। অৰ্থাৎ আমাৰ এনচাৰটো হ'ব ইমানতে থাকি যাব। ইয়াৰ পিছত চোৱা 2 নম্বৰটো কেনেকৈ কৰিবা। নম্বৰ 2ৰ সলিউশ্যন। নম্বৰ 2টো লিখি লোৱা। কিমান আছে চোৱা? 2m প্লাছ 3m স্কুৱেৰ ব্ৰেকেট 2m প্লাছ 3m স্কুৱেৰ ব্ৰেকেট বন্ধ। তাৰপিছত চোৱা কিমান আছে? ইয়াত ব্ৰেকেট মাইনাছ 2mn, হয়নে? ইয়াত লিখে m আৰু n। এতিয়া চোৱা কেনেকৈ কৰিম। এই যোনটো 2m আছে, এই 2m লগত প্ৰথমে কি কৰা? এই মাইনাছ 2mnটো পূৰণ কৰা। প্ৰথমে ইয়াত লিখা, অৰ্থাৎ ইয়াৰ পৰা ডাইৰেক্ট কৰি দিয়া। এই 2ৰ লগত 2টো পূৰণ কৰা। 2 2 গুণ কিমান? 4। আৰু যিহেতু ইয়াত চোৱা মাইনাছ চিনটো আছে, ইয়াত কি কৰা? মাইনাছটো লিখি লোৱা। আৰু ইয়াত m আছে এটা, ইয়াত আছে এটা, অৰ্থাৎ m হ'ব 2টা। আৰু যিহেতু লগত এটা n আছে, nটো লিখি দিয়া। ইয়াত চোৱা ইয়াত আছে যোগ, ইয়াত আছে বিয়োগ। প্লাছে মাইনাছে যদি আমি পূৰণ কৰি কিমান হ'বগৈ? মাইনাছ। আৰু 3ৰ লগত 2টো পূৰণ কৰা। 3 2 গুণ 6। ইয়াত m আছে 2টা, ইয়াত আছে এটা, অৰ্থাৎ m হ'বগৈ 3টা। আৰু ইয়াত n যিহেতু এটা আছে, ইয়াত nটো লিখি দিয়া। ইয়াত চোৱা m যিহেতু 2টা, ইয়াত আছে 3টা, যিহেতু এককটো কি হৈছে? বেলেগ বেলেগ, তাৰমানে আৰু কি কৰিব নোৱাৰি? আমি সৰু বা ডাঙৰ কৰিব নোৱাৰি। এইটোৱে হ'ব আমাৰ 2 নম্বৰটোৰ এনচাৰ। ইয়াৰ পিছত চোৱা 3 নম্বৰ সলিউশ্যন। প্ৰথমে প্ৰশ্নটো লিখি লোৱা। চোৱা কিমান আছে? 3 নম্বৰটোৰ 8, বাহিৰত লিখে 8 ব্ৰেকেট 3a প্লাছ কিমান আছে চোৱা? 3a প্লাছ 4b, হয়নে? ইয়াত লিখা 4b ব্ৰেকেটটো বন্ধ। ইয়াত প্লাছ দি কিমান আছে চোৱা? 5 আছে, হয়নে? 3 নম্বৰটো ইয়াত লিখা 5। এতিয়া চোৱা কেনেকৈ সমাধান কৰিম। এই 8ৰ লগত 3টো পূৰণ কৰা। 8 3 গুণ কিমান? 24। আৰু যিহেতু লগতে a আছে, এটো লিখি দিয়া। ইয়াত যোগ আছে, যোগটো লিখা। আকৌ এই 8ৰ লগত 4টো পূৰণ কৰা। 8 4 গুণ কিমান? 32। আৰু লগতে কি আছে চোৱা? b আছে, যিহেতু bটো লিখি দিয়া। আৰু ইয়াত কি আছে? যোগৰ যোগ লিখা। আৰু 5ৰ 5টো লিখি দিয়া। এতিয়া চোৱা ইয়াত আছে a, ইয়াত আছে b, ইয়াত আছে 5। যিহেতু একককেইটা বেলেগ বেলেগ, তাৰমানে আমি কি কৰিব নোৱাৰি? আৰু এইটো কি যোগ বা বিয়োগ কৰিব নোৱাৰি। অৰ্থাৎ ইমানতে থাকি যাব আমাৰ। এইটোৱে হ'ব আমাৰ 3 নম্বৰটোৰ আনচাৰ। ইয়াৰ পিছত চোৱা 4 নম্বৰটো কেনেকৈ কৰিম। নম্বৰ 4ৰ সলিউশ্যন। প্ৰথমে প্ৰশ্নটো লিখি লোৱা। কিমান আছে চোৱা? 4 নম্বৰ 2x স্কুৱেৰ, হয়নে? 2x স্কুৱেৰ। তাৰপিছত ব্ৰেকেট 4x মাইনাছ 1 ব্ৰেকেটটো বন্ধ। আকৌ ইয়াত যোগ 3x ব্ৰেকেট কিমান আছে চোৱা? x মাইনাছ 3। চ' এইটো কেনেকৈ কৰিম। এই প্ৰথমে যোনটো কি আছে? 2x স্কুৱেৰ আছে, এইটোৰ লগত কি কৰা? এই প্ৰথমে 4টো পূৰণ কৰা। 4ৰ লগত 2 পূৰণ কৰা। 4 2 গুণ 8। ইয়াত x আছে 2টা, ইয়াত আছে এটা, অৰ্থাৎ x কেইটা হ'ব? 3টা। ইয়াত যিহেতু মাইনাছ চিনটো আছে, ইয়াত মাইনাছ চিনটো দিয়া। এই 2ৰ লগত 1টো পূৰণ কৰা। 2 1 গুণ কিমান হ'ব? 2। আৰু যিহেতু ইয়াত x 2টা আছে, ইয়াত লিখি দিয়া x 2টা। ইয়াত প্লাছ আছে, ইয়াত প্লাছটো লিখা। এই 3ৰ লগত x পূৰণ কৰা। 3ৰ লগত x পূৰণ কৰিলে কিমান হ'ব? 3 হ'ব। ইয়াত x আছে এটা, ইয়াত আছে এটা, অৰ্থাৎ x হ'বগৈ 2টা। ইয়াত আছে চোৱা মাইনাছ, ইয়াত আছে প্লাছ, প্লাছে মাইনাছে পূৰণ কৰিলে কি হ'ব? মাইনাছ। আৰু 3ৰ লগত 3 পূৰণ কৰা কিমান হ'ব? 9। আৰু ইয়াত যিহেতু xটো আছে, ইয়াত xটো লিখি দিয়া। এতিয়া চোৱা একককেইটা চোৱাচোন একে আছে নেকি? ইয়াত চোৱা এককটো একে আছে, হয়নে? অৰ্থাৎ এইটোত চোৱা যিহেতু x 3টা থকা, যিহেতু এককটো নাই, এইটো যেনেকৈ আছে তেনেকৈ লিখি দিয়া 8x3। ইয়াত চোৱা x ইয়াত 2টা, ইয়াত 2টা, হয়নে? এককটো যিহেতু একে আছে, তেতিয়াহ'লে আমি কি কৰিব পাৰি? যোগ বা বিয়োগ কৰিব পাৰি। ইয়াত 3ৰ পৰা আমি 2টো বিয়োগ কৰিব পাৰিম, হয়নে? 3ৰ পৰা 2 গ'লে কিমান হ'বগৈ? 1 হ'বগৈ, হয়নে? ইয়াত যোগ দিয়া। যিহেতু 3টো ডাঙৰ, সেইকাৰণে যোগ চিনটো যিহেতু ডাঙৰ, সেইকাৰণে যোগ দিয়া। আৰু 3ৰ পৰা 2 গ'লে কিমান হ'ব? 1x স্কুৱেৰ। আৰু ইয়াত কিমান আছে চোৱা? মাইনাছৰ মাইনাছ লিখা। আৰু 9xৰ 9x লিখি দিয়া। এইটো হ'ব আমাৰ 4 নম্বৰটোৰ আনচাৰ। ইয়াৰ পাছত 4 নম্বৰটো চোৱা কি কৈছে। কৈছে যে সৰল কৰা। চোৱা কেনেকৈ কৰিম। নম্বৰ 4ৰ 1ৰ সলিউশ্যন। প্ৰথমে প্ৰশ্নটো লিখি লোৱা। কিমান আছে চোৱা? ব্ৰেকেট p প্লাছ q স্কুৱেৰ ব্ৰেকেট বন্ধ। আকৌ
কিউ স্কোয়াৰ মাইনাছ পি ব্ৰেকেট বন্ধ প্লাছ 15 চোৱা কেনেকৈ কৰিম অৰ্থাৎ চোৱা এই পিটোৰ লগত কি হৈ আছে এই গোটেই সংখ্যাটো প্ৰথমে কি হৈছে পূৰণ হৈছে অৰ্থাৎ ইয়াত লিখে পি পূৰণ এতিয়া গোটেই সংখ্যাটো লিখি দিয়া কিউ স্কোয়াৰ মাইনাছ পি ব্ৰেকেটটো বন্ধ ইয়াত যিহেতু প্লাছ আছে প্লাছটো দিয়া আৰু চোৱা ইয়াত কি আছে কিউ স্কোয়াৰ হয়নে ইয়াত লিখে কিউ স্কোয়াৰ এতিয়া এই কিউ স্কোয়াৰ লগত কি হৈছে এই গোটেই সংখ্যাটো পূৰণ কৰি দিয়া ইয়াত পূৰণ চিন দিয়া আৰু ব্ৰেকেট দি পেলাই এইটো লিখে কিউ স্কোয়াৰ মাইনাছ পি ব্ৰেকেটটো বন্ধ ইয়াত প্লাছৰ প্লাছ লিখে ইয়াত 15 আছে 15টো লিখে এতিয়া চোৱা কেনেকৈ কৰিম ইয়াত চোৱা এই পিৰ লগত এতিয়া কিউ স্কোৱাৰটো কি হৈছে পূৰণ হৈছে অৰ্থাৎ পিৰ লগত কিউ স্কোৱাৰ পূৰণ কৰিলে কি হ'ব পি আৰু কিউ স্কোৱাৰ হ'ব হয়নে ইয়াত চোৱা যিহেতু মাইনাছ চিন আছে ইয়াতো মাইনাছ চিন লিখা পিৰ লগত পি পূৰণ কৰিলে কি হ'ব পি দুটা হ'বগৈ হয়নে পি দুটা ইয়াত প্লাছৰ প্লাছ লিখা এতিয়া এই কিউ দুটাৰ লগত এই কিউ দুটা কি হৈছে পূৰণ হৈছে কিউ কেইটা হ'ব এতিয়া কিউ ইয়াত দুটা অৰ্থাৎ কিউ হ'ব কেইটা 4টা ইয়াত চোৱা ইয়াত আছে প্লাছ ইয়াত আছে মাইনাছ প্লাছ মাইনাছে পূৰণ কৰিলে কিমান হ'ব মাইনাছ আৰু ইয়াত চোৱা কি আছে ইয়াত আছে পি এটা আৰু ইয়াত কিউ আছে দুটা হয়নে ইয়াত যোগ লিখা 15 লিখা এতিয়া চোৱা এককটো ক'ৰবাত মিলি নেকি চোৱাচোন ইয়াত পি কিউ স্কোৱাৰ ইয়াতো পি কিউ স্কোৱাৰ হয়নে ইয়াত যিহেতু প্লাছত আছে ইয়াত মাইনাছত আছে প্লাছে আৰু মাইনাছে আমি কি কৰিব পাৰি কাটিব পাৰি আৰু ইয়াত চোৱা পি ইয়াত দুটা ইয়াত আছে কিউ 4টা ইয়াত একোৱে নাই হয়নে অৰ্থাৎ যিহেতু চোৱা এককেইটা বেলেগ অৰ্থাৎ যেনেকৈ আছে তেনেকৈ লিখি দিয়া ইয়াত হ'ব মাইনাছ পি স্কোৱাৰ প্লাছ কিউ 4 ইয়াত আছে যোগ কিমান 15 হয়নে এইটো হ'ব আমাৰ 4ৰ 1 নম্বৰটোৰ আনচাৰ ইয়াৰ পিছত চোৱা 2 নম্বৰটো কেনেকৈ কৰিবা নম্বৰ 2ৰ সলিউশন প্ৰথমে প্ৰশ্নটো লিখি লোৱা কিমান আছে চোৱা ব্ৰেকেট এ মাইনাছ বি ব্ৰেকেটটো বন্ধ তাৰপিছত কিমান আছে চোৱা ব্ৰেকেট এ স্কোয়াৰ প্লাছ এ বি প্লাছ আকৌ কি আছে চোৱা বি স্কোয়াৰ হয়নে বি স্কোয়াৰ ব্ৰেকেটটো বন্ধ আকৌ কি আছে চোৱা যোগ 3b কিউব প্লাছ 3b কিউব চোৱা এতিয়া কেনেকৈ কৰিম অৰ্থাৎ এই যোনটো এ আছে এ লগত কি হৈছে এই গোটেই সংখ্যাটো কি হৈছে পূৰণ হৈ আছে ইয়াত লিখে এ পূৰণ এতিয়া গোটেই সংখ্যাটো লিখি দিয়া এ স্কোয়াৰ প্লাছ এ বি প্লাছ বি স্কোয়াৰ ব্ৰেকেটটো বন্ধ ইয়াত মাইনাছ চিন আছে মাইনাছ চিনটো দিয়া এতিয়া এই বি লগত কি হৈছে গোটেই সংখ্যাটো পূৰণ হৈ আছে ইয়াত লিখে বি পূৰণ এ স্কোয়াৰ প্লাছ এ বি প্লাছ বি স্কোয়াৰ ব্ৰেকেট বন্ধ আৰু ইয়াত কিমান আছে চোৱা যোগৰ যোগ 3b 3টা হয়নে বি কিউব এতিয়া চোৱা এই এল লগত এ স্কোয়াৰটো পূৰণ কৰিলে কিমান হ'ব এৰ কেইটা হ'ব 3টা ইয়াত লিখা এ 3টা ইয়াত যোগ আছে যোগ লিখা ইয়াত এ এটা ইয়াত আছে এটা অৰ্থাৎ এ হ'ব দুটা আৰু লগতে যিটো বি আছে বিটো লিখা ইয়াত যোগ চিন আছে যোগ লিখা ইয়াত এ আছে এটা এ লিখা আৰু এই বি ইয়াত কেইটা আছে দুটা হয়নে পূৰণ কৰিলে কি হ'ব এ আৰু বি দুটা ইয়াত মাইনাছৰ মাইনাছ লিখা এতিয়া এ দুটাৰ লগত বি পূৰণ কৰিলে কি হ'ব এ থাকিব দুটা আৰু বিটো বহি যাব ইয়াত আছে যোগ ইয়াত আছে কি বিয়োগ বিয়োগে পূৰণ কৰিলে আমাৰ কি হ'ব মাইনাছ হ'ব হয়নে প্লাছ মাইনাছে পূৰণ কৰিলে মাইনাছ হ'বগৈ এতিয়া চোৱা কিমান হ'বগৈ ইয়াত এটো লিখা বি ইয়াত এটা অৰ্থাৎ বি হ'বগৈ দুটা ইয়াত চোৱা ইয়াত আছে মাইনাছ ইয়াত আছে প্লাছ মাইনাছে পূৰণ কৰিলে কিমান হ'ব মাইনাছ আৰু এই বি ইয়াত এটা ইয়াত দুটা অৰ্থাৎ বি হ'বগৈ 3টা ইয়াত প্লাছৰ প্লাছ লিখা ইয়াত 3b 3টা এতিয়া চোৱাচোন আমি কাটাকাটি কৰিব পাৰি নেকি এ 3টা ক'ৰবাত আছে নেকি চোৱাচোন এ 3টা যেহেতু নাই এইটো যেনেকৈ আছে তেনেকৈ লিখি দিয়ে এ 3টা ইয়াত চোৱা এ দুটা বি আছে নেকি চোৱাচোন এ দুটা আৰু বি ইয়াত আছে হয়নে অৰ্থাৎ এই প্লাছ এ দুটা বিৰ লগত আমি এই মাইনাছ থকাটো কাটি দিব পাৰি আৰু এ বি স্কোয়াৰ চোৱা এ বি দুটা ক'ৰবাত আছে নেকি চোৱা ইয়াত আছে ইয়াত এইটো আছে প্লাছত এইটো আছে মাইনাছত অৰ্থাৎ কাটিব পাৰি প্লাছ মাইনাছে কাটিব পাৰি আমি হয়নে আৰু চোৱা ইয়াত আছে বি কেইটা 3টা ইয়াতো বি আছে 3টা হয়নে অৰ্থাৎ আমি কি কৰিব পাৰি ইয়াত আমি যোগ বিয়োগ কৰিব পাৰি অৰ্থাৎ চোৱা ইয়াত এইটো থাকি গ'ল আমাৰ এ কিউব আৰু ইয়াত চোৱা কি আছে ইয়াত একোৱে নাই ইয়াত আছে চোৱা অৰ্থাৎ চোৱা ইয়াত যেহেতু কি আছে প্লাছটো ডাঙৰ ইয়াত প্লাছ চিনটো লিখা আৰু এই 3ৰ পৰা 1 অৰ্থাৎ এই বিটোৰ আগত 1 এটা আছে বুলি ভাবা 3ৰ পৰা 1 গ'লে কিমান থাকিব 2 থাকিব হয়নে আৰু কি আমাৰ এককটো কি আছে বি কিউব হয়নে এইটো হ'ব আমাৰ 2 নম্বৰটোৰ আনচাৰ ইয়াৰ পিছত চোৱা 3 নম্বৰটো কেনেকৈ কৰিবা নম্বৰ 3ৰ সলিউশন প্ৰথমে প্ৰশ্নটো লিখি লোৱা কিমান আছে চোৱা y স্কোয়াৰ ব্ৰেকেট তাৰপিছত চোৱা কি আছে y 3টা যোগ কি আছে চোৱা 3x হয়নে 3 নম্বৰটো কি আছে 3x ব্ৰেকেটটো বন্ধ তাৰপিছত কি আছে চোৱা প্লাছ y ব্ৰেকেট তাৰপিছত কি আছে চোৱা 2xy প্লাছ কি আছে চোৱা 2x প্লাছ y স্কোয়াৰ হয়নে ইয়াত লিখা আছে y স্কোয়াৰ ব্ৰেকেটটো বন্ধ কৰা এতিয়া চোৱা কেনেকৈ কৰিবা এই y দুৰ লগত এই y 3টা পূৰণ কৰা অৰ্থাৎ y কেইটা হ'ব ইয়াত আছে 3টা ইয়াত আছে 2টা অৰ্থাৎ y হ'ব 5টা ইয়াত যোগ চিন আছে যোগ দিয়া এই 3x লগত y টো পূৰণ কৰিলে কিমান হ'ব 3 হ'বগৈ আৰু xৰ x লিখা আৰু y যিহেতু ইয়াত কেইটা আছে 2টা আছে ইয়াত 2টা y লিখি দিয়া ইয়াত প্লাছৰ প্লাছ লিখা এই 2xy লগত এই y টো পূৰণ কৰা কিমান হ'ব 2 আৰু xৰ x লিখা আৰু y ইয়াত এটা অৰ্থাৎ y হ'বগৈ কেইটা 2টা ইয়াতো প্লাছ আছে অৰ্থাৎ কি হ'ব প্লাছ হ'বগৈ আৰু y দুটাৰ লগত এটা y পূৰণ কৰিলে কিমান হ'বগৈ y 3টা হয়নে এতিয়া চোৱা y
ইয়াত আছে 5টা আৰু কাৰোবাত আছে নেকি চোৱাচোন y 5টা যেহেতু নাই এইটো যেনেকৈ আছে তেনেকৈ লিখি দিয়া y 5 আৰু চোৱা ইয়াত এইটো x y দুটা ইয়াতো x y দুটা আছে হয়নে আৰু যেহেতু প্লাছ প্লাছত আছে তাত প্লাছ কৰা ইয়াত 3টা আৰু ইয়াত দুটা অৰ্থাৎ কিমান হ'ব 5 আৰু ইয়াত হ'ব এককটো কি x y দুটা আৰু যোগৰ যোগ লিখা আৰু ইয়াত y আছে 3টা ইয়াত 3টা লিখি দিয়া এইটোৱে হ'ব আমাৰ 3 নম্বৰটোৰ আনসাৰ ইয়াৰ পিছত 4 নম্বৰটো চোৱা কেনেকৈ কৰিম নম্বৰ 4ৰ সলিউশন প্ৰথমে প্ৰশ্নটো লিখি লোৱা কিমান আছে চোৱা নম্বৰ 4 কিমান আছে চোৱা 3/2 হয়নে ব্ৰেকেট 3/2 তাৰপিছত কিমান আছে চোৱা x আছে 4টা y আছে 3টা প্লাছ তাৰপিছত কি আছে চোৱা 9/4 হয়নে ইয়াত লিখা 9/4 তাৰপিছত চোৱা x y 3টা হয়নে x y 3টা ব্ৰেকেট বন্ধ তাৰপিছত চোৱা কি আছে পূৰণ x/1 হয়নে পূৰণ অৰ্থাৎ x নহয় সৰি 4/1 হয়নে 4/1 তাৰপিছত মাইনাছ 6/1 আৰু কি আছে চোৱা 6/1 x আছে 4টা y আছে 3টা x আছে 4টা y আছে 3টা এতিয়া চোৱা কেনেকৈ কৰিম এতিয়া চোৱা অৰ্থাৎ এই যোনটো কি আছে ব্ৰেকেট আছে এই ব্ৰেকেটৰ লগত কি হৈছে এই 4/1টো কি হৈছে পূৰণ হৈছে অৰ্থাৎ প্ৰথমে এই সংখ্যাটো লিখি লোৱা 3/2 x 4 y 3 পূৰণ কিমান 4/1 হয়নে অৰ্থাৎ এই সংখ্যাটোৰ লগত এই সংখ্যাটো কি হৈছে পূৰণ হৈ আছে এতিয়া ইয়াত যোগৰ যোগ লিখা আকৌ এই 9/4 লগত কি হৈছে এই 4/1টো কি হৈছে পূৰণ হৈ আছে এতিয়া লিখা যায় 9/4 x y 3টা পূৰণ 4/1 এতিয়া এই মাইনাছৰ মাইনাছ লিখা এই 6/1 লিখা আৰু x 4টা y 3টা লিখি দিয়া এতিয়া চোৱা এই ওপৰত দি আছে 2 ইয়াত আছে 1 অৰ্থাৎ ওপৰৰ সংখ্যাটোৰ লগত ওপৰৰ সংখ্যাটো কি কৰা পূৰণ কৰা 2 লগত 1 পূৰণ কৰিলে কিমান হয় 2 1 গুণ 2 আৰু এই তলৰ সংখ্যাটোৰ লগত তলৰ সংখ্যাটো পূৰণ কৰা 3 4 গুণ কিমান 12 আৰু ইয়াত চোৱা x আছে কেইটা 4টা y আছে 3টা এইটো লিখি দিয়া ইয়াত যোগ আছে যোগ লিখা এতিয়া চোৱা ইয়াত কি কৰা এই ওপৰৰ সংখ্যাটোৰ লগত ওপৰৰ সংখ্যাটো পূৰণ কৰা 4 লগত 1 পূৰণ কৰিলে কিমান 4 আৰু 4 9 গুণ কিমান 36 আৰু বাকী কিমান আছে চোৱা ইয়াত আছে x y 3টা ইয়াত মাইনাছৰ মাইনাছ লিখা ইয়াত 6/1 x 4টা y 3টা এতিয়া চোৱা ইয়াত কাটাকাটি কৰিব পাৰি আমি এতিয়া এই 2 12ত কেইবাৰ যাব 6 বাৰ হয়নে আৰু যেহেতু ওপৰত একো নাই ওপৰত কি আছে এটা 1 আছে বুলি ভাবি লোৱা আৰু এইটো চোৱা 4 36ত কেইবাৰ যাব 9 বাৰ হয়নে 4 3 36টো আমি কেইবাৰ কাটিব পাৰি 9 বাৰ আৰু ওপৰত একো নাই মানে কি আছে এটা 1 আছে অৰ্থাৎ চোৱা এতিয়া কিমান আছে চোৱা এতিয়া সমান সমান দি চোৱা ইয়াত কিমান আছে ইয়াত আছে 6/1 হয়নে ইয়াত লিখা আছে 6/1 আৰু আছে x আছে 4টা y আছে 3টা যোগৰ যোগ ইয়াত আছে কিমান তলত আছে 9 ওপৰত একোনে মানে 1 এটা আছে আৰু x y 3টা মাইনাছ ইয়াত কিমান আছে চোৱা 6/1 x 4টা y 3টা এতিয়া চোৱা ইয়াত কিমান আছে চোৱা 6/1 ইয়াতো 6/1 আছে আকৌ x 4টা ইয়াতো x আছে 4টা ইয়াত y 3টা ইয়াতো y 3টা অৰ্থাৎ চোৱা যেহেতু এককখিনি 1 আছে তাৰমানে আমি কি কৰিব পাৰি কাটাকাটি কৰিব পাৰি অৰ্থাৎ এই 6/1ৰ লগত এই -6/1টো কি হ'ব পাৰি কাটাকাটি হ'ব পাৰি এইটো যেহেতু একোনে মানে ইয়াৰ আগত কি আছে প্লাছ আছে এই প্লাছৰ লগত মাইনাছটো আমি কি কৰিব পাৰি কাটিব পাৰি অৰ্থাৎ এইটোৰ লগত কি কৰে এইটো কাটি দিয়ে এতিয়া বাকী কিমান আছে চোৱা বাকী আছে 9/1 x y 3 এইটো হ'ব আমাৰ 4 নম্বৰটোৰ আনসাৰ ইয়াৰ পিছত চোৱা 5 নম্বৰটো কেনেকৈ কৰিম নম্বৰ 5ৰ সলিউশন প্ৰথমে প্ৰশ্নটো লিখি লোৱা কিমান আছে চোৱা y 3 তাৰপিছত আছে 4y + 5 ব্ৰেকেট বন্ধ মাইনাছ আকৌ 2y + 1 ব্ৰেকেট বন্ধ তাৰপিছত আকৌ আছে y আছে 3টা যোগ 2y স্কোৱাৰ + 1 চোৱা কেনেকৈ কৰিম অৰ্থাৎ এই যোনটো কি আছে y3 আছে এই y3 লগত গোটেই সংখ্যাটো কি আছে পূৰণ হৈছে হয়নে অৰ্থাৎ এই 4y3 লগত প্ৰথমে পূৰণ কৰি লোৱা 4 লগত y3 পূৰণ কৰিলে কিমান হ'ব 4 হ'ব আৰু y ইয়াত 3টা ইয়াত আছে এটা অৰ্থাৎ y হ'ব 4টা ইয়াত যোগ আছে যোগ দিয়া ইয়াত চোৱা 5 লগত y3 টো পূৰণ কৰিলে কিমান হ'ব 5y3 হ'ব ইয়াত মাইনাছৰ মাইনাছটো দি লোৱা এতিয়া চোৱা এইটো কেনেকৈ কৰিম এই 2y লগত গোটেই সংখ্যাটো পূৰণ হৈছে হয়নে অৰ্থাৎ ইয়াত লিখা আছে 2y এইটো দিয়া যাওক কাৰণ 2y পূৰণ এইটো লিখা y 3টা যোগ 2y স্কোৱাৰ + 1 ব্ৰেকেটটো বন্ধ আকৌ এই প্লাছৰ প্লাছ 1ৰ 1টো লিখি লোৱা এতিয়া এই 1ৰ লগত কি হৈছে এই গোটেই সংখ্যাটো পূৰণ হৈছে ইয়াত লিখা আছে y 3টা + 2y স্কোৱাৰ + 1 ব্ৰেকেটটো বন্ধ কৰা এতিয়া চোৱা এইটো যেনেকৈ আছে তেনেকৈ লিখি দিয়া 4y 4টা যোগ 5y 3টা ইয়াত মাইনাছৰ মাইনাছ দিয়া ইয়াত বন্ধনীটো দি লোৱা এতিয়া এই 2y লগত yটো পূৰণ কৰা 2 লগত y3 পূৰণ কৰিলে কিমান হ'ব 2 হ'ব y আছে ইয়াত 3টা ইয়াত আছে এটা অৰ্থাৎ y হ'বগৈ 4টা ইয়াত কি আছে প্লাছৰ প্লাছটো দিয়া ইয়াত চোৱা এই 2 লগত 2 পূৰণ কৰা 2 2 কিমান হ'ব 4 আৰু y ইয়াত দুটা ইয়াত এটা অৰ্থাৎ y হ'ব 3টা ইয়াত যোগ আছে যোগটো দিয়া 2 লগত 1টো পূৰণ কৰা 2 1 গুণ 2 হ'ব আৰু যেহেতু y আছে yটো লিখা এতিয়া চোৱা ইয়াত কি কৰা এইটো এতিয়া যোগৰ যোগটো দিয়া এতিয়া এই y3 লগত 1টো পূৰণ কৰিলে কিমান হ'ব 1y3 হ'ব যোগৰ যোগটো দিয়া 2y স্কোৱাৰৰ লগত 1টো পূৰণ কৰা 2 1 গুণ কিমান হ'ব 2 y স্কোৱাৰৰ y স্কোৱাৰটো লিখা যোগৰ যোগ লিখা 1 লগত 1 পূৰণ কৰিলে কিমান হ'ব 1 হ'বগৈ এতিয়া চোৱা কেনেকৈ কৰিম
এইটো যেনেকৈ আছে তেনেকৈ লিখি লোৱা 4y4 প্লাছ 5y আছে কেইটা 3টা হয়নে y 3টা এতিয়া চোৱা ইয়াত মাইনাছ আছে নহয় ইয়াত একো নাই মানে কি আছে প্লাছে মাইনাছে পূৰণ কৰি মাইনাছ হ'ব মাইনাছ কিমান হ'ব 2y4 ইয়াত প্লাছে মাইনাছে কিমান হ'ব মাইনাছ কিমান হ'বগৈ চোৱা 4y 3টা ইয়াত প্লাছ আৰু ইয়াত প্লাছে মাইনাছে পূৰণ কৰিলে মাইনাছ কিমান হ'ব 2y ইয়াত আছে প্লাছ ইয়াত আছে মাইনাছ প্লাছে মাইনাছে পূৰণ কৰিলে আকৌ এইটো কি হ'ব -1y3 ইয়াত প্লাছ ইয়াত মাইনাছ প্লাছে মাইনাছে পূৰণ কৰিলে কি হ'ব মাইনাছ কিমান হ'ব 2y2 ইয়াত প্লাছ ইয়াত মাইনাছ প্লাছে মাইনাছে পূৰণ কৰিলে কিমান হ'ব মাইনাছ অৰ্থাৎ মাইনাছ কিমান হ'ব 1 এতিয়া চোৱা ইয়াত আছে 4y4 অৰ্থাৎ y সাইডে থকা ক'ৰবাত আছে নেকি চোৱাচোন ইয়াত আছে হয়নে আৰু আছে নেকি চোৱাচোন আৰু যেহেতু নাই এতিয়া চোৱা ইয়াত আছে যোগত ইয়াত আছে বিয়োগত এতিয়া 4y2 পৰা যদি আমি কি কৰোঁ 5y2 কি অৰ্থাৎ 2y2 কি কৰিব পাৰি বিয়োগ কৰিব পাৰি 4 পৰা 2 গ'লে কিমান হ'ব 2 হ'ব আৰু y4টো লিখি দিয়া এতিয়া চোৱা ইয়াত 5y3 ক'ৰবাত আছে নেকি চোৱাচোন 5y3 ইয়াত আছে আকৌ y3 ইয়াত আছে হয়নে অৰ্থাৎ ইয়াত লিখি আছে যোগ 5y3 আৰু চোৱা ইয়াত কি আছে মাইনাছ হয়নে মাইনাছটো দিয়া ইয়াত চোৱা 4y3 লগত ইয়াত কি আছে চোৱা -1y3টো কি কৰা যোগ কৰি লোৱা ইয়াতো যেহেতু মাইনাছ ইয়াতো মাইনাছ আছে এনেকৈ মাইনাছ থাকিলে দুটাৰ আগত মাইনাছ যেহেতু আছে মাইনাছটো কমন লৈ লোৱা আৰু এই 4 লগত একটো কি কৰা যোগ কৰি দিয়া 4 কিমান হ'ব 5 হ'বগৈ আৰু y3টো লিখি লোৱা আৰু ইয়াত চোৱা এই মাইনাছটো দিয়া এতিয়া চোৱা কিমান আছে ইয়াত যেহেতু এইটো আমি কি কৰিলোঁ এইটোৰ পৰা এইটো বিয়োগ কৰিলোঁ এইটো ল'লোঁ এইটো কৰিলোঁ এতিয়া বাকী আছে কিমান ইয়াত -2y ইয়াত আছে -2y² -1 এতিয়া চোৱা এতিয়া এই 5y3 পৰা এই যোনটো আমি +5y3 পৰা -5y3টো বিয়োগ কৰিব পাৰিম হয়নে প্লাছ লগত মাইনাছটো কাটি দিয়া এতিয়া বাকী কিমান আছে চোৱা ইয়াত আছে 2y4 ইয়াত আছে মাইনাছ এই প্ৰথমে 2y² আগত লিখি লোৱা 2y² ইয়াত আছে 2y ইয়াত আছে -1 এইটো হ'ল আমাৰ 5 নম্বৰটোৰ আনচাৰ ইয়াৰ পিছত 6 নম্বৰটো চোৱা কেনেকৈ কৰিম নম্বৰ 6ৰ সলিউশ্যন প্ৰথমে প্ৰশ্নটো লিখি লোৱা কিমান আছে চোৱা 1.2l - 2.5m ব্ৰেকেটটো বন্ধ তাৰপিছত চোৱা 2.5l + 0.2m + 1.2 ব্ৰেকেটটো বন্ধ তাৰপিছত চোৱা কিমান আছে যোগ 0.06l + 7m এইটো চোৱা কেনেকৈ কৰিম এতিয়া এই যোনটো কি আছে 1.2l আছে এইটো লগত কি আছে এই গোটেই সংখ্যাটো প্ৰথমে পূৰণ হৈছে হয়নে অৰ্থাৎ এইটো লিখা আছে 1.2l পূৰণ এতিয়া ব্ৰেকেট দি গোটেই সংখ্যাটো লিখি লোৱা 2.5l যোগ 0.2m + 1.2 ব্ৰেকেটটো বন্ধ কৰা এতিয়া এই মাইনাছটো দিয়া এতিয়া এই 2.5m লগত কি আছে এই গোটেই সংখ্যাটো পূৰণ হৈছে এইটো লিখা আছে 2.5m পূৰণ এতিয়া গোটেই সংখ্যাটো লিখি দিয়া 2.5l যোগ 0.2m + 1.2 ব্ৰেকেটটো বন্ধ ইয়াত যোগৰ যোগ লিখে ইয়াত কিমান আছে চোৱা 0.06l যোগ 7m এতিয়া চব পূৰণ কৰা এতিয়া এই যোনটো কি আছে 1.2 লগত কি কৰা 2.5টো পূৰণ কৰা অৰ্থাৎ চোৱা ইয়াত যিহেতু দশমিক আছে দশমিককেইটা আমি 5ত পূৰণ কৰিম চোৱা অৰ্থাৎ ইয়াত 12 লগত কি কৰা 25টো পূৰণ কৰা 12 লগত 25 পূৰণ কৰা 5 × 2 = 10 10ৰ শূন্য হাল আছে 1 5 × 5 আৰু 1 × 6 এটা ঘৰ এৰি দিয়া 2 × 2 = 4 2 × 1 = 2 এতিয়া যোগ কৰা 0 0 6 4 10ৰ শূন্য হাল আছে 1 2 আৰু 1 কিমান 3 হয়নে ইয়াত লিখা আছে 300 এতিয়া চোৱা এই 2 এটা ঘৰ আগত দশমিক আকৌ এই 5ৰ এটা ঘৰ আগত দশমিক অৰ্থাৎ চোৱা ইয়াত এটা ঘৰ অৰ্থাৎ দুটা ঘৰ আগত কি কৰা ইয়াত দশমিকটো লিখা আৰু বাকী ইয়াত আছে l আৰু ইয়াত আছে কিমান l হয়নে অৰ্থাৎ l কি হ'বগৈ l কেইটা হ'বগৈ দুটা ইয়াত যোগ আছে যোগ দিয়া ইয়াত চোৱা কিমান আছে এতিয়া 12 আৰু ইয়াত 2 বুলি দিছোঁ 12 লগত 2 পূৰণ কৰিলে কিমান হ'ব 24 হ'ব ইয়াত চোৱা যিহেতু এটা ঘৰ আগত দশমিক আকৌ ইয়াৰো যিহেতু এটা ঘৰ আগত দশমিক আছে তাৰমানে দুটা ঘৰ আগত কি কৰা দশমিক বহাই দিয়া আৰু চোৱা ইয়াৰ লগত যিহেতু l আছে ইয়াত m আছে ইয়াত লিখে l লগত m ইয়াত চোৱা প্লাছৰ প্লাছ লিখা এতিয়া কি কৰে এই 12 লগত 12 পূৰণ কৰা 12 লগত 12 পূৰণ কৰিলে কিমান হ'বগৈ 144 যেহেতু এই 2 এটা ঘৰ আগত আকৌ এই 2 এটা ঘৰ আগত দশমিক আছে অৰ্থাৎ এই দুটা ঘৰ আগত কি হ'ব দশমিক হ'ব আৰু ইয়াত চোৱা কিমান আছে lটো লিখা এতিয়া এই মাইনাছটো লিখা ইয়াত আছে চোৱা 25 ইয়াতো 25 হ'ব 25 পূৰণ কৰিলে কিমান হ'বগৈ চোৱা 625 হ'ব আৰু যেহেতু এই 5ৰ এটা ঘৰ আৰু ইয়াতো 5ৰ যেহেতু এটা ঘৰ আগত কি আছে দশমিক আছে তাৰমানে কি কৰে ইয়াত দুটা ঘৰ আগত কি কৰে দশমিকটো বহাই দিয়া ইয়াত এতিয়া কিমান আছে চোৱা l ইয়াত আছে m ইয়াত আছে চোৱা প্লাছ ইয়াত আছে মাইনাছ প্লাছ আৰু মাইনাছে পূৰণ কৰিলে কিমান হ'ব মাইনাছ হ'বগৈ এতিয়া চোৱা এই 25ৰ লগত 2টো পূৰণ কৰা 25ৰ লগত 2 পূৰণ কৰিলে কিমান হ'বগৈ 50 যেহেতু চোৱা ইয়াৰ এটা ঘৰ আগত আকৌ ইয়াৰো যেহেতু এটা ঘৰ আগত অৰ্থাৎ দুটা ঘৰ আগত কি হ'ব দশমিক অৰ্থাৎ 50ৰ দুটা ঘৰ আগত কি কৰে দশমিকটো লিখা আৰু ইয়াৰ আগত এটা 0 লিখি দিয়া এতিয়া চোৱা ইয়াত কিমান আছে বাকী আছে ইয়াত m অৰ্থাৎ m কেইটা হ'বগৈ m হ'বগৈ আমাৰ দুটা ইয়াত প্লাছ ইয়াত মাইনাছ প্লাছে মাইনাছে পূৰণ কৰিলে কিমান হ'ব মাইনাছ 25ৰ লগত 12টো পূৰণ কৰা 25ৰ লগত চোৱা 12 পূৰণ কৰিলে আমি কিমান পাইছিলোঁ
কিমান পাইছিলোঁ 300 পাইছিলোঁ হয়নে ইয়াত 300 লিখা আৰু যেহেতু চোৱা ইয়াত এটা কৰাৰ আগত আকৌ ইয়াত এটা কৰাৰ আগত অৰ্থাৎ দুটা কৰাৰ কি হ'ব দশমিকটো হ'বগৈ আৰু লগতে ইয়াত যিহেতু এম আছে ইয়াৰ লগতে এমটো লিখা আৰু বাকী কিমান আছে বাকী যোগ 0.06 L প্লাছ কিমান আছে 7M এতিয়া চোৱা L স্কুৱেৰ ক'ৰবাত আছে নেকি চোৱাচোন অৰ্থাৎ L দুটা থকা ক'ৰবাত আছে নেকি L দুটা যেহেতু নাই এইটো যেনেকৈ আছে তেনেকৈ লিখি দিয়া L 300 L স্কুৱেৰ এতিয়া চোৱা ইয়াত LM ক'ৰবাত আছে নেকি চোৱাচোন ইয়াত LM আছে আৰু ইয়াতো LM আছে আৰু ক'ৰবাত আছে নেকি চোৱাচোন LMটো আৰু যেহেতু নাই ইয়াত চোৱা কিমান আছে 24 LM ইয়াত আছে কিমান -6 অৰ্থাৎ 6.25 LM হয় না অৰ্থাৎ এই যোনটো কি আছে মাইনাছটোৰ পৰা কি কৰে এই প্লাছটো কি কৰে বিয়োগ কৰি দিয়া অৰ্থাৎ 6.25 পৰা আমি কি কৰোঁ এই 0.24টো বিয়োগ কৰি দিছোঁ 5 পৰা 4 গ'লে 1 2 পৰা 2 গ'লে 0 দশমিকৰ দশমিক আৰু 6ৰ 6 অৰ্থাৎ চোৱা কিমান যেহেতু মাইনাছটো ডাঙৰত আছে এইটো মাইনাছটো লিখা মাইনাছ কিমান পাইছিলোঁ চোৱা 6.01 আৰু লগত কি আছিলে এককটো L আৰু M এইটো লিখি দিয়া এতিয়া চোৱা L ক'ৰবাত আছে নেকি চোৱাচোন ইয়াত L আছে আৰু বাকী ক'ৰবাত L আছে নেকি চোৱা ইয়াত আছে হয়নে অৰ্থাৎ চোৱা ইয়াত কি ইয়াতো প্লাছত আছে ইয়াতো প্লাছত আছে হয়নে অৰ্থাৎ এইটোৰ লগত কি কৰে এইটো যোগ কৰি দিয়া অৰ্থাৎ 1.44 লগত 0.06টো কি কৰে যোগ কৰা 0.06টো যোগ কৰা 6 4 10 0 হাতত আছে 1 4 1 5 দশমিকৰ দশমিক 1ৰ 1 অৰ্থাৎ চোৱা কিমান পালোঁ আমি যোগ কিমান পাইছোঁ চোৱা 1.50 আৰু যেহেতু L আছে Lটো লিখি দিয়া এইটোতো আমি কৰিলোৱে এইটো চোৱা এইটো M দুটা ক'ৰবাত আছে নেকি যেহেতু নাই এইটো যেনেকৈ আছে তেনেকৈ লিখি দিয়া 0.50 M দুটা ইয়াত চোৱা M ইয়াতো আছে হয়নে এই 7ৰ পৰা কি কৰে এই 3টো কি কৰে বিয়োগ কৰা 7ৰ পৰা অৰ্থাৎ এই 7ৰ পৰা 3 গ'লে কিমান হ'ব 4 হ'ব আৰু যেহেতু কি হৈছে প্লাছটো ডাঙৰ সেইকাৰণে প্লাছ লিখা আৰু ইয়াত লিখা 4 7ৰ পৰা 4 গ'লে কিমান অৰ্থাৎ 7ৰ পৰা 3 গ'লে কিমান 4 হয়নে 4M আৰু কি কৰে ইয়াত এইটোতো যেহেতু আমি কৰিলোঁ অৰ্থাৎ এইটোৱে হ'ব আমাৰ আনচাৰটো হয়নে যেহেতু চোৱা এককটো ইয়াত কি আছে L দুটা ইয়াত LM ইয়াত L ইয়াত M যেহেতু একককেইটা বেলেগ বেলেগ তাৰমানে এইটোৱে হ'ব কি আমাৰ আনচাৰ ধন্যবাদ আৰু যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা